ঢকুৱাখানা সমষ্টিৰ নতুন সমীকৰণ কংগ্ৰেছ দলৰ প্ৰাৰ্থী হ'ব পাৰে অসম প্ৰদেশ কংগ্ৰেছৰ যুৱ নেতা আনন্দ নৰহ। পাৰিবনে ৰুধিব নৱ কুমাৰ দলে? এই ক্ষেত্ৰত আত্মবিশ্বাসী আনন্দ নৰহ। উল্লেখযোগ্য যে তুংগত উঠিছে নিৰ্বাচনৰ প্ৰস্তুতি। বহাগ বিহুৰ আগে পাছে অনুষ্ঠিত হ'ব বিধানসভাৰ নিৰ্বাচন। উত্তৰ অসমৰ অত্যন্ত গুৰুত্বপূৰ্ণ সমষ্টি ৭৭ নং বিধানসভাৰ সমষ্টি ঢকুৱাখানা। এইবাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে প্ৰবল দাবীদাৰ উত্তৰ অসমৰ ঢকুৱাখানাৰ আনন্দ নৰহ। আনন্দ নৰহে ৰাইজৰ মাজত বিভিন্ন অনুষ্ঠানৰ লগত জড়িত হৈ আহিছে। আনন্দ নৰহে আগন্তুক নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰক্ষেপ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। বৰ্তমান ভাৰতীয় জনতা পাৰ্টীৰ বিধায়ক নৱ কুমাৰ দলে আগন্তুক বিধানসভাৰ নিৰ্বাচনত কেনেদৰে নিজকে প্ৰতিষ্ঠিত কৰে সেয়া সময়ত লক্ষণীয় হ'ব। আনন্দ নৰহে দলীয় টিকট লাভ কৰিলে সমীকৰণ সলনি হ'ব পাৰে উত্তৰ অসমৰ ৭৭ নং ঢকুৱাখানা বিধানসভা সমষ্টি। এনেদৰে ৰাইজৰ মাজত চলিছে গুণাগথা। ঢকুৱাখানাৰ পৰা জিন্তু কোচৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও।